সবল মহিলা সবল সমাজৰ লক্ষ্যৰে বকত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বিশাল কাৰ্যসূচী। মোদী ডাঙৰীয়াই আপোনালোকক বিনামূলীয়াকৈ চাউল দিছে। আমি 117 টকাত 1 কেজিকৈ দালি দিছোঁ, 1 কেজিকৈ চেনি। বকত 33,861 গৰাকী মহিলাক 10,000 টকাৰ চেক বিতৰণ। নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বকৰ 33,861 গৰাকী মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি বকত অনুষ্ঠিত এই সভা 50 নম্বৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ সভা আছিল। বকৰ গান্ধী মৈদান খেলপথাৰত অনুষ্ঠিত এই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিত নতুন বিপ্লৱ কঢ়িয়াই আনিব। আমি বকো 6 গাঁও সমষ্টিৰ 33,000 মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। মহিলাসকল যথেষ্ট আনন্দিত। মই ভাবোঁ যে এই উদ্যমিতা আঁচনিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিত এটা নতুন বিপ্লৱ কঢ়িয়াই আনিব। এইদৰে 2025 31 ডিচেম্বৰ দিনটোত বকো আৰু 6 গাঁও সমষ্টিৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ 10,000 টকাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বকৰ পৰা নিৰ্মল দাসৰ ৰিপৰ্ট, আছাম টক্স।